গৌৰীপুৰত চিকিৎসাৰ অভাৱত হৰিণাৰ মৃত্যু। গৌৰীপুৰ পশু চিকিৎসালয়ত চিকিৎসক নথকাৰ বাবেই মৃত্যু হ'ল এটি হৰিণাৰ। পুৱা বালাজান আৰক্ষী চকী এলেকাৰ বটুৱাতুলিত উদ্ধাৰ ৰাইজে কৰিছিল এটি হৰিণা। বালাজান আৰক্ষীয়ে ততাতয়াকৈ গৌৰীপুৰ পশু চিকিৎসালয়ত নিয়ে। পশু চিকিৎসক জমছেৰ আলী আহমেদে 1 ঘণ্টাৰ পিছতেই চিকিৎসালয়ত উপস্থিত নোহোৱাত অৱশেষত মৃত্যু হয় হৰিণাটোৰ। বৰ্তমানে মৃত্যু হোৱা হৰিণাটো গৌৰীপুৰ পশু চিকিৎসালয়ত সন্মুখত পৰি আছে। এই ঘটনাক লৈ সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। গৌৰীপুৰৰ পৰা মহিজুৰ ৰহমানৰ ৰিপৰ্ট, ডেইলি 24। কেতিয়াৰ পৰা আহিছে? মৰ্নিঙৰ পৰাই না 8টাৰ পৰা। 8টাৰ হৰিণৰ পোৱালিটো যেতিয়া আনিছিলে তেতিয়া ডাক্তৰ আছিল ইয়াত? ডাক্তাৰ নাছিল। কিমান আমরা ফোন করো না, বেশি পিছত নয়, খুব জোর জলম 20 মিনিট। 20 মিনিট কিয়? বহু সময় হল আপনি নয়, ইয়াত আইছে মাত্র 20 মিনিট হল। আপনি আইছেন রহন স্যার কই আছো? আপোনালোকে ফোন কৰি জনাইছে না নাই? না জনাছি। কি কৈছিল? না কলে আই আছো। আহিছো পর পিছত কিমান সময় লাগে? বেশি সময় লাগা নাই, আধা ঘন্টা মান হচ্ছে। যেটো হৰিণৰ পোৱালি আনিছে প্ৰায় আপোনাক 2 ঘণ্টা ধৰি ফোন কৰি আছে বুলি শুনিছো। তাতে 2 ঘণ্টা মৃত্যু হ'ল। কি কয় এখন লগত? মই তো গম নাপাওঁ, মই একচুৱেলি ডেলিভাৰী এটা কেছত দিছোঁ তো। আপুনি শুনিছেনে নাই? না শুনিছোঁ অলপ, আধা ঘণ্টামান আগতে। যেতিয়া আনিছিল তেতিয়া এই আহিলোঁ মানে তেতিয়া ফোন কৰাৰ কিমান সময় হৈছিল আপোনাৰ? আধা ঘণ্টামান হ'ল। আধা ঘণ্টা ঠিক হৈছে। 2 ঘণ্টা ধৰি ইয়াত আছিলে? নাই নম্বৰ আধা ঘণ্টা আগতে গম পালোঁ। দায়িত্বত যিহেতু আপুনি আছে, ফোনটো বহুত আগতে কৰিছিলে তো ক'লো নহয়, মই আধা ঘণ্টামান আগত খবৰটো পালোঁ। মই এতিয়া ৰুগী আছোঁ, আধা ঘণ্টা গুচি গৈ এতিয়া মই আপোনালোকক কোৱা নাই। কাৰণটা কি, তখন বাজে 9টা বাজে। অফিচত যে টাইম দিটো তো 9টা। আজিতো ৰবিবাৰ, আজি ৰবিবাৰ। ইমাৰ্জেঞ্চিত কোন আছে? ইমাৰ্জেঞ্চি একচুৱেলি মানে আমাৰ ষ্টাফ থাকে। আমি ইয়াত আহিব প্ৰায় 1 ঘণ্টামান হ'ল। 1 ঘণ্টা হৈ গ'ল। 1 ঘণ্টা হ'ল নেকি? গম পোৱা নাই, মই আধা ঘণ্টামান আপুনি গমেই পোৱা নাই? গম পোৱা নাই আধা ঘণ্টামান আগত গম পালে তো। এই আহোঁতে দেৰি হ'ব অলপ, আধা ঘণ্টা। এতিয়া কি এতিয়াতো ডেথ হৈছে আৰু এইটো চাব লাগিব কিহৰ কাৰণে হ'ল। ঠিক আছে।